চাওঁতে চাওঁতে দহা কাজ ভোজ গোটেইখিনি শেষ হ'ল। আজি শহুৰ দেউতা ঢুকুৱা 19 দিনেই হ'ল। বহুত দিনেই হ'ল আপোনালোকৰ লগত ব্লগ ভিডিঅ' শ্বেয়াৰ কৰা হোৱা নাই। 26 জুন তাৰিখে শহুৰ দেউতাক নাৰ্ছিং ৰুমত এডমিট কৰিছিলোঁ। তাৰপিছত শেষলৈ গুৱাহাটীলৈ লৈ যোৱা হয়, কিন্তু তেওঁক আৰু ঘৰত ঘূৰাই আনিব পৰা নাছিলোঁ। যি কি নহওক, তেওঁৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰিলোঁ। তেওঁ য'তেই আছে ভালে থাকক আৰু আমাক আঁতৰৰ পৰা আশীৰ্বাদ কৰি থাকে যাতে। মই যেতিয়াই বিয়া হৈ আহিছিলোঁ মোৰ দেউতা নাছিলে। মোৰ এটাই ভাল লাগিছিলে, মোৰ শহুৰ দেউতা আছে। মানুহ মাত্ৰেই ভুল, মানুহৰ এইখিনি চাই নাথাকি ভাল বেয়া মানুহৰ থাকেই। তাৰ মাজতেও তেওঁ কিন্তু আমাৰ প্ৰতিটো বিপদতে সহায় আগবঢ়াইছিলে বা আগত থাকি সদায় কামটো কৰিছিলে। আজি তেওঁৰ অবিহনে আমি, বিশেষকৈ মই আৰু মোৰ স্বামী চিৰাগৰ পাপা বহুত অকলশৰীয়া। নিজৰ দেউতা যেনেকৈ ছোৱালীবোৰক সদায় গছৰ ছায়াৰ দৰে ৰাখে, মোৰ শহুৰ দেউতা কিন্তু আমাক তেনেকেই ৰাখিছিলে। যদিও আমি আঁতৰত আছোঁ, আমি সদায় দায়িত্ব কৰ্তব্যৰ পৰাও কিন্তু কেতিয়াও পিছ পৰি থকা নাই। আৰু তাৰ মাজতে এটা কথাই কওঁ, শহুৰ দেউতাৰ ভাগ্য এটাই ভাল, আৰু তেওঁৰ যিখিনি সৰু ল'ৰা ছোৱালীক শিকাইছে সৰুৰ পৰা, বা ল'ৰা ছোৱালীয়ে চাকৰি কৰি আজি ইমানখিনি ডাঙৰ হৈছে। এটা বস্তুৱে মই দেখিলোঁ নিজৰ অভিজ্ঞতাৰ পৰা, তেওঁ কিন্তু চিকিৎসাত কেতিয়াও ত্ৰুটি পোৱা নাই, বা তেওঁক যিখিনি অসুবিধা পাই আছে সদায় কিন্তু তেওঁৰ লগত নিজৰ ল'ৰা ছোৱালীখিনি লাগিয়ে আছিলে। আৰু এইখিনি কিন্তু মই নিজেই দেখিছোঁ। আৰু কেতিয়াবা মানুহবোৰক দেখোঁ নিজৰ ল'ৰা ছোৱালীক যদিও বহুত ডাঙৰ হৈ যোৱাৰ পিছত কিন্তু মাক বাপেকক কিন্তু একাষাৰ মাত এটা লগাবলৈ সিহঁতৰ সময় নাথাকে, আজৰি নাপায়। কিন্তু মই এইটো কিন্তু নিজৰ চকুৰে দেখিলোঁ। সঁচাকেই সেইটোৰ কাৰণে কিন্তু চিৰাগৰ পাপা বা সিহঁতৰ খুৰা জেঠাইহঁত, সিহঁতে বহুত লাকি। সিহঁতে ইমানখিনি নিজৰ দেউতাৰ কাৰণে কৰিব পাৰিছে। আৰু কেতিয়াবা হাতত কৰিব পাৰিবলৈ হ'লেও হাতত মানুহৰ ধন নাথাকে বা সময় নাথাকে, কিন্তু সিহঁত যেতিয়া নিজে শহুৰ দেউতা কৰিব পাৰিছিলে, তেতিয়া কিন্তু তেওঁৰ যত্ন তেওঁ নিজেই বহুত কৰিছিলে। আৰু যেতিয়াৰ পৰা তেওঁ কৰিব পৰা অৱস্থাত নাই, তেতিয়াৰ পৰা কিন্তু ল'ৰা ছোৱালীয়ে কিন্তু তেওঁৰ লগত সদায় লাগি আছিলে। আৰু এয়া একদম